সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হ'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান আজি গুজৰাটৰ গান্ধীনগৰত সমগ্ৰ দেশৰ বাবে উদ্বোধন কৰা হ'ব প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰকল্পটোৱে নিয়োগৰ সুবিধাৰ লগতে অৰ্থনৈতিক উন্নয়নতো ভূমিকা ল'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ আৰু আজি নাগপুৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া খেল নমস্কাৰ পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশৰ সৈন্য বাহিনীয়ে দেখুওৱা বীৰত্বৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৈন্য বাহিনী বীৰত্বৰ প্ৰতি প্ৰশ্ন নুতুলিবলৈ বিৰোধী পক্ষক সকীয়াই দিছে কালি গুজৰাটৰ জামনগৰত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে লগতে সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা নামৰ অভিলাষী আঁচনিখন সমগ্ৰ দেশৰ বাবে উদ্বোধন কৰিব অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ পেঞ্চন নিশ্চিত কৰিবলগীয়া এই আঁচনিখনৰ কথা যোৱা মাহৰ অন্তৰ্বৰ্তী বাজেটত উল্লেখ কৰা হৈছিল উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীলৈ গুজৰাটত থকা প্ৰধানমন্ত্ৰী মোদীয়ে কালি আহমেদাবাদ মেট্ৰ ৰেল প্ৰকল্পৰ প্ৰথম অংশ মুকলি কৰাৰ লগতে দ্বিতীয় অংশৰ আধাৰশিলা স্থাপন কৰে অন্য কেইটামান প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানতো মোদীয়ে কালি অংশ লয় ખેડૂતના ખાતામાં જમા થશે અને 10 વર્ષે 7.5 લાખ રૂપિયા ખેડૂતના ખાતામાં પહોંચી ગયા હશે એનો કે ગામડામાં 7.5 લાખ કરોડ રૂપિયા ઢગલો થયો હોય ગામડામાં એટલે ગામડાની આખી ઇકોનોમી બદલાઈ જાય ભાઈ 7.5 લાખ કરોડ રૂપિયા ગામડામાં ઠલવાણા હોય એટલે ગામડાનો માનવી પહેલા સાયકલ ના মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বঙাইগাঁৱৰ বইতামাৰীত দৈনিক 200 টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দি কয় যে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা এই ফৰ্মেলিন প্ৰকল্পটোৱে নিবনুৱা যুৱক যুৱতীলৈ নিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নতো বিশেষ ভূমিকা গ্ৰহণ কৰিব প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষ 163 বিঘা ভূমি সামৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো অহা 24 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে অসম অসম গেছ কোম্পানী আৰু অইল ইণ্ডিয়া লিমিটেড হৈছে এই প্ৰকল্পৰ অংশীদাৰ অনুষ্ঠানৰ উদ্যোগ তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ভাষণ দি অসমৰ উজনি নামনি আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ঔদ্যোগিক বিকাশৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লখিমপুৰ জিলাৰ পূব তেলাহীৰ শিঙিমাৰীত পকী কালভাৰ্ট আৰু দুখন কাঠৰ দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰে মাজুলী আৰু লখিমপুৰৰ সীমান্তৱৰ্তী এলেকাটো ৰাজ্যৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত এই দলং দুখনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মন্ত্ৰী শৰ্মাই উদ্বোধনী সভাত দিয়া ভাষণত উল্লেখ কৰে এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা ধেমাজি বিধায়ক ৰণোজ পেগু আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল লৈ আগবাঢ়ি গ'ল তৰুণ গগৈ ডাঙৰীয়াই সূতা দিছিল মহিলাসকল লাইন পাতি আৰু গোটেই সূতাৰ 1 কেজি সূতাৰ মূল্য আছিলে 400 টকা 500 টকা এনেকুৱা অসমৰ পৰিৱৰ্তন হ'ল আমি কৈছোঁ তৰুণ গগৈ ডাঙৰীয়াই দিছিলে আমি অসমৰ প্ৰত্যেকজনী ছোৱালীক কইনাৰ সাজত 1 তোলাকৈ সোণ দিম এইটো হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি অসমৰ ধুবুৰী থকা ভাৰত বাংলাদেশ সীমান্ত CIBMS অৰ্থাৎ পূৰ্ণাংগ সীমান্ত ব্যৱস্থাপনা পদ্ধতিৰ অধীনত বৈদ্যুতিন প্ৰভাৱযুক্ত QRT আৱৰণ পদ্ধতি প্ৰকল্প মুকলি কৰিব ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ মুঠ 4096 কিলোমিটাৰ এলেকাৰ সুৰক্ষাৰ দায়বদ্ধতাৰ অংশ হিচাপে এই প্ৰকল্প হাতত লোৱা হৈছে এই প্ৰকল্পই সীমান্তৰ সিপাৰৰ বিভিন্ন অপৰাধ প্ৰতিৰোধ কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী আৰু টহলদাৰী সৈনিকক বিশেষভাৱে সহায় কৰিব উল্লেখযোগ্য যে 2018 চনৰ জানুৱাৰী মাহত সীমা সুৰক্ষা বলৰ তথ্য আৰু প্ৰযুক্তি শাখাই এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰি বৰ্তমান এই প্ৰকল্প সম্পূৰ্ণ কৰি তুলিছে সমগ্ৰ দেশৰ লগতে অসমতো কালি ধৰ্মীয় পৰম্পৰা তথা উৎসাহ উদ্দীপনাৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হয় দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ বাবে পুৱাৰে পৰা ভক্তসকলে শিৱ মন্দিৰ তথা দেৱালয়সমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে গুৱাহাটীতো শিৱৰাত্ৰি উপলক্ষে বিভিন্ন শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়
ৰাজ্যখনৰ আন প্ৰান্ততো মহাশিৱৰাত্ৰি উদযাপনৰ বাতৰি আহিছে লখিমপুৰৰ খেলমাটি থকা নীলকণ্ঠেশ্বৰ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে অগণন ভক্তৰ ভিৰ হয় পুৱাৰে পৰা গধূলিলৈকে অগণন ভক্তই মন্দিৰটোৰ পূজা আগবঢ়াবলৈ শাৰী পতা দেখা যায় মোবাইল ফোনৰ সিম কাৰ্ড গ্ৰহণ আৰু বেংকত একাউণ্ট খোলাৰ সময়ত পৰিচয় পত্ৰ হিচাপে স্বেচ্ছামূলকভাৱে আধাৰ নম্বৰ প্ৰদান সম্পৰ্কীয় এখন অধ্যাদেশত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সন্মতি প্ৰদান কৰিছে লোকসভাত এই অধ্যাদেশখন গৃহীত হোৱাৰ পাছত ৰাজ্যসভাই এই অধ্যাদেশৰ প্ৰতি সন্মতি নজনোৱাৰ বাবে ৰাষ্ট্ৰপতিৰ সন্মতি অতি প্ৰয়োজনীয় হৈ পৰিছিল ৰাষ্ট্ৰপতিয়ে খচৰা হোমিওপেথি কেন্দ্ৰীয় পৰিষদ সংশোধনী অধ্যাদেশ 2019ৰ ক্ষেত্ৰতো সন্মতি প্ৰদান কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ক্ৰিকেট শৃংখলাটোৰ দ্বিতীয়খন এদিনীয়া খেল আজি বিয়লি 1:30 বজাৰ পৰা নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন খেলা চমকপ্ৰদ জয়লাভ কৰা ভাৰতীয় দলটো মনোবল তুংগত আছে আনহাতে অষ্ট্ৰেলিয়ায়ো খেলখনত জয়লাভৰ পূৰ্ণ চেষ্টা চলাব অহা 30 মেৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দলটোৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হ'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান আজি গুজৰাটৰ গান্ধীনগৰত সমগ্ৰ দেশৰ বাবে উদ্বোধন কৰা হ'ব প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা বঙাইগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰকল্পটোৱে নিয়োগৰ সুবিধাৰ লগতে অৰ্থনৈতিক উন্নয়নত ভূমিকা ল'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ আৰু আজি নাগপুৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া খেল আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ